নমস্কাৰ বন্ধুসকল, বৰ্তমান সময় আমি আছোঁ নাজিৰা আৰু নাজিৰাৰ এক বিশেষ ঘৰত। কিয় বিশেষ ঘৰ আমি আপোনালোকক দেখাইছোঁ। এই ঘৰখনৰ ভিতৰত চৌহদৰ ভিতৰত যিমান মানে এনভাইৰনমেণ্ট আছে আৰু সকলো বস্তুখিনি একদম গছ পুলিৰে খুব ধুনীয়াকৈ সজাই ৰাখিছে। হয়, আপোনালোকে চাব পাৰিছে ইয়াত খুব ধুনীয়াকৈ ফুলনি চাওক আপোনালোকে, কি ধুনীয়া ধুনীয়া ফুলগছ। অকল খালি ফুলগছে নহয়, এইফালে আহক কি ধুনীয়াকৈ এল'ভেৰা লগাই থৈছে, এইফালে জলকীয়া আছে, এইফালে আকৌ পালেং লগাইছে, এইফালে আকৌ অমিতা আছে আৰু বহুত কিবা কিবি আছে। আপোনালোকক দেখাম আমি, বলক। কিবা কিবি আছে, গেন্দা ফুল আছে, এইটো কি ফুল মই নাজানো। তাৰপিছত কিবা কিবি তাক গেন্দা ফুল, গোলাপ ফুল, খুব ধুনীয়া ধুনীয়া ফুলনিৰে একদম সজাই ৰাখিছে গোটেই বাৰীখন। এইফালে গেহু আছে আৰু কিবা কিবি আপোনালোকক বাহিৰৰ ফালে দেখাই আছোঁ আউট চাইড। বলক, ধুনীয়া নাৰ্চাৰী ফুল লগাইছে চাওক, ডালিয়া কয় নেকি এইটোক, এনেকৈ কিবা এটা কয়। আৰু চবচে ধুনীয়া হ'ল এইটো চাওক, আমজোপা চাওকচোন কিমান ডাঙৰ। এই মোতকৈ অলপমান হাইট হ'ব চাগে, কিন্তু ফুল চাইছে, আম গছৰ ফুলটো কিমান লাগি আছে। কেনেকুৱা যে আম ধৰিব এইটো ঈশ্বৰেহে গম পায়। আৰু এইফালে আহিছোঁ, ধনিয়া পাত চাইছে, ইমান ডাঙৰ ডাঙৰ ধনিয়া পাত। কৃষ্ণ, বা মই জীৱনত এনেকৈ ধনিয়া পাত পোৱা নাই কিন্তু দেই। এইবিলাক কি গছ আপোনালোকে গম পাই চাগে, জনাব আমাক কমেণ্টত এইটো কি গছ। আচ্ছা, এইফালে আকৌ নতুনকৈ খেতি লগাইছে, গাৰ্ডেন লগাইছে চাওক নতুনকৈ, মজা লাগিব ডাঙৰ হ'লে। এইফালে আকৌ ফুলকবি লগাইছে, এইফালে কলজোপা আছে, আকৌ তামোল বাগান আছে, নেমু আছে আৰু কিবা কিবি আছে চাওক। এইফালে ফুলকবি লগাইছে, এইফালে অনিয়ন লগাইছে। আচ্ছা, এইফালে আকৌ কচু আছে চাওক, কৃষ্ণ। আৰু দেখাম, এইটো গেৱা মধুৰিআম বুলি কোৱা হয়, সেইটো এটা লাগি আছে চাওক। আৰু আছে বহুতখিনি ৰহি আছে এতিয়া লাহে লাহে, কিন্তু ইহঁতৰ বুদ্ধিটো কিন্তু বহুত ভাল লাগিছে। এইটো নাৰিকলৰ ভিতৰত ইয়াত পুলি লগাইছে সিহঁতে, আপোনালোকক দেখাম। আৰু বহুত আছে চাওক, জেগাই জেগাই চাওক নাৰিকল থৈ দিছে, চিনাৰী গছ। এইটো অৰেঞ্জ কেনেকুৱা ধৰণৰ কলি আহিছে আমৰ, চাইছে। এইটো মই যে কৈছিলোঁ নাৰিকলৰ ভিতৰত কি ধুনীয়াকৈ সিহঁতে পুলি লগাইছে চাওক। এইটো যিটো নাৰিকল আমি খাই পেলাই দিওঁ, সেই পেলনীয়া নাৰিকলৰে ইমান ধুনীয়া গছ লগাইছে চাইছে। আৰু গোটেই বাৰীখনতে তেওঁলোকে খুব ধুনীয়াকৈ একদম পৰিৱেশটো খুব ধুনীয়াকৈ বজাই ৰাখিছে। এইটো আমলখি আপোনালোকে চিনি পায় নিশ্চয়, এইটো মই চিনি নাপাওঁ, আপোনালোকক যদি চিনি পায়। বকুল গছ নেকি এইটো, কি গছ তেনেহ'লে গম নাপাওঁ। এইটোতো নাচপতি হয় দেই। এইটো নাচপতি গছ মই জানো, গম পায়। লিচি বুলি কয়, লিচুও ক'ব পাৰি। কিন্তু চবচে ডাঙৰ কথা, এই বস্তুটো এইটো কি ফ্ৰুটছ হয় আপোনালোকে জনাবচোন। অলপ ডাঙৰো হৈছে, কিছুমান অলপ ডাঙৰ হৈছে, এইটো চাব পাৰে আপোনালোকে। এইটো মধুৰিআমৰ নিচিনাই, কিন্তু মধুৰিআম নহয়, চাইছে আপোনালোকে। মধুৰিআম নহয়, কিন্তু মধুৰিআমৰ নিচিনা বহুতকেইটা ফ্ৰুটছ আছে। এইটো চাওক, বহুত আছে। কি গছ হয় নাজানো। আচ্ছা, এইটোতো আমাৰ থাকে, চবৰ ঘৰে ঘৰে থাকিব পাৰে এইটো। কিন্তু চবচে ডাঙৰ এই এটা বস্তু চাওক, এইটো কি গছ। এইটো মৌচুমী নে কমলা নে অৰেঞ্জ, এইটো মই গম পোৱা নাই কিন্তু দেই। এতিয়া যদি কমলা হয় জনাব, অৰেঞ্জ হ'লেও জনাব, আৰু মৌচুমী হ'লেও জনাবচোন। ঘৰৰ মালিকনী নাই, মালিকনী থাকিলে মই সুধিলোঁ হয় একবাৰ। ঠিক আছে, গোটেই বাৰীখন খুব ভাল লাগিছে। এই চাওক কলপুলি, এইফালে কলপুলি লাগি আছে, সেইফালে কলপুলি লাগি আছে, এইফালে কলপুলি ধৰিছে। এইফালে আকৌ তেজপাত গছ আছে, এইটো সন্মুখত চাইছে তেজপাত গছ এইটো কিন্তু একদম গোটেই বাৰীখন মজা লাগিছে। আৰু নাজিৰা আমি আহিছোঁ অগ্নিনাভ মন্দিৰলৈ, আৰু এইখন ঘৰত আমি আছোঁ আজি দিনটো। ভাল লাগিছে। আপোনালোকে যদি আহে কেতিয়াবা নিশ্চয় আহিব পাৰিব এইখন ঘৰত। নাৰিকল লাগি আছে এইফালে। ঠিক আছে, ধন্যবাদ। আৰু মোৰ লগত আছে এই মিকলু। আমি আহিলোঁ লংকাৰ পৰা নাজিৰালৈ। কোনজোপা? চন্দন নেকি? এইটো চন্দন, এইটো চন্দনো লগাইছে, আকৌ চন্দনো আছে। ফুলজোপাটো আপোনালোকে চাইছে, গোটেই বাৰীখন একদম খুব ধুনীয়াকৈ সজাই ৰাখিছে, মজা লাগিছে। একদম পৰিৱেশ বজাই ৰাখিছে, একদম পূৰা গছ পুলিৰে ভৰাই। ভাল লাগিছে, এনেকৈ হ'ব লাগে। প্ৰত্যেকখন ঘৰ যদি এনেকুৱা ধুনীয়াকৈ সজাই ৰাখে, বাহ মজা লাগিব।